এটা লাগা হলে 250 টকা লাগল মানে 50 টকা আইনহলে বেছি হৈ গেল গুড মৰ্নিং আৰু ঘুমাই উঠিলো ধুনীয়াকৈ কিন্তু কথা হল কি আজি বহুত সোনকালে হাৰি পাইছো নিজৰ বিছনাখন যিমানে ডাঠ নহওক যিমানে বেয়া নহওক যিমানে যি নহওক টেনচন নাই বহুত নিজৰ বিছনা সদায় নিজৰে গতিকে নিজৰ বিছনা নিচিনা হ'ব নহয় এখানেতো বহুত স্পঞ্জ টাইপ হ'ব পাৰে কিন্তু নিজৰ ঘৰৰ বিছনাখন মানে তক্তাটা নুঘুমাই কিয় নিজৰ যোনখন বিছনা থাকে সেই বিছনাখন মানে বহুত ভাল লাগে আজি এই তাই বিছনা ভাল কলে এই বিছনা ভাল উঠে জেংটা থৈছে না থৈ যাব বোলা তাই আৰু এতিয়া মই উঠি গা চা ধুই আমি তাতে যাম আৰু চাওঁ ক'ত যাওঁ প্ৰথমতে উঠিলো কিন্তু কথা হ'ল কি গা চা ধুম অলপ পিছত এই মইনাই বঢ়িয়াকৈ চাহ বনাই আছে কালি আমাৰ চাহ খোৱা হোৱা নাছিল এইটো চেঞ্জ কৰি দিয়াৰ পিছত আমি মানে চাহ বনাই খোৱা নাই ইচ্ছা নাগিল আৰু এতিয়া এইটো পানীটো গৰম হৈ গ'ল তাৰপিছত ঢালি দিলে হৈ গ'ল এতিয়া মইনাই কৈছে মই নাজানো কিন্তু এইটো বজ্জাদি কোবাই আছিলে চেনি ইমান দিছা তেনেকৈ পূৰা কাঢ়া চাহ খুৱাবহি মোক আৰু অলপ দিম অলপ বেছিকৈ খাবলৈ বঢ়িয়া হৈ গ'ল চাহ ঢালি আছে মইনাই বঢ়িয়াকৈ আৰু চাহটো খাই লওঁ এই দুবাই দি আছে নাজানো আমাৰ ঘৰত কি ধুনীয়া টেমা থাকে চামুচ থাকে নহয়নে সৰু টেমাটো তাৰমানে চাহপাতৰ হয়নে নহয় মোৰ লাল চাহ হৈ গ'ল আৰু তাই এই গাখীৰ চাহ তাইৰ বিস্কুট তাইৰ হেৰি খচাই আছে আৰু এইটো খুলি নাথাকে গাড়ীত খাবৰ কাৰণে দিছে আৰু মই সুধা লাল চাহ খাম মোৰ ইমান এইবিলাক খাব ইচ্ছা নাই আৰু তাই এনেকৈ খাব তাইৰ বিচনাত বহি লাগি খাব আৰু এখন মোৰ বিচনাত তাই মোৰ বেগটো দিছে খাই মই নাখাওঁ মুখত ঘঁহা আনিব পাহৰিলোঁ সেইকাৰণে মুখত ঘঁহা বিচাৰি আহিলোঁ আৰু ইয়াতে জিপে নাই লগতে মোৰ 500 আছে খুচৰা নাই বোলে সেইকাৰণে আৰু আমি আছোঁ ইয়াৰে 3 নম্বৰটোত এইফালে অভাৰব্ৰিজ বনাই আছে নগাঁও লাইনত তাইলৈ কিবা এটা বস্তু নিব আহিছিলোঁ এই ক্ৰীম লৈ ল'লোঁ এতিয়া ওপৰলৈকে যাই আছোঁ তাই ফাটা বুলি কৈছে মুখকেইটা ব্ৰেকফাষ্ট আহি গ'ল আৰু এইটো মইনা বহি লৈছে খাবৰ কাৰণে এতিয়া বঢ়িয়াকৈ খাই লওঁ আৰু কি দিছে কণী দিছে কিবা দিছে কি দিছে চাই লওঁ আৰু তেতিয়া আৰম্ভ কৰি উলিয়াই মইনাই বঢ়িয়াকৈ উলিয়াই ৰেডি কৰিলে এয়া পুৰি এই লুচি আৰু এয়া এইটো কিবা দিছে এইটো পনীৰ কালিও পনীৰ বুলি ক'লোঁ সেয়া কিবা বেলেগ আছিল ৰাইতা আছিল বোলে আৰু এতিয়া খাই লওঁ সোনকালে খাই লওঁ আৰু আমি ইয়াৰ পৰা যাব আৰু সেই তাই ৰুমত অকণ পানী ছিটাই দিব তাৰমানে আমি বাহিৰ ঘৰৰ পৰা ওলাই নাযাওঁ গতিকে পানীকে অলপ ছিটাই দিলে ৰুমটো সাৰিব নোৱাৰি ইয়াতে ঝাৰু টাৰু নাই কাৰণে আৰু ইহঁতে সাৰো বাৰু হ'লেও অলপ পানী ছিটাই দিলে তাৰপিছত এতিয়া আমি যাওঁ ৰুমৰ পৰা যাই ক'ত যাওঁ দেখা পাব ব'ল এতিয়া আমি টম লৈ যাই আছোঁ মানে ৰুমৰ পৰা চেক আউট কৰিলোঁ ৰুম চেক আউট কৰি ওলাই আহিলোঁ এতিয়া আমি যাই আছোঁ আইথান গতিকে মাইথান মোৰ কণা লাগি যায় আইথান মাইথান নহয় মাইথান যিখন টমটমত আহিছিলোঁ সেইখন লৈ যাম মাইথানত লাগে আৰু এতিয়া মাইথান থেকে যাই আছোঁ কেনেকুৱা লাগি আছে ভালে লাগিছে যায় আৰু আপোনালোকক দেখাম চাই এয়া মহাভৈৰৱ মন্দিৰ আহি পালোঁ ভিতৰলৈকে যাম এতিয়া ওপৰত ধুনীয়াকৈ চাই আছোঁ আৰু এই চিৰি বগাব পৰা নাই বোলে আৰু মই বেগ চেক লৈ চিৰি বগাই যাই আছোঁ আৰু কিবা এটা লৈ লওঁ এই হেৰি পৰা লৈ লওঁ এই এতিয়া মনটো বেয়া লাগিছে কৈছে এই চাদৰ মেখেলা পিন্ধি নাহিলে কাৰণে বেয়া লাগিছে আৰু এই তলৰ পৰা খোজকাঢ়ি আহি আছোঁ আৰু মই এই বঢ়িয়াকৈ চাকিটো লৈ যাই আছে আৰু যাওঁ মই এতিয়া কোনো হৈ যাওঁ আৰু এইগিলাকতো আছে শিলত কটা মূৰ্তিগিলা আৰু এই ওপৰত আছে মন্দিৰটো কাৰা হ'ল মানে চাকি তাকি দিয়া হ'ল এতিয়া এনে মন্দিৰৰ কাষত ঘূৰি আছোঁ আৰু ইয়াৰ কাষতে ব্ৰহ্মপুত্ৰ পাৰতে এইটো মন্দিৰটোত অলপ টাইম থাকি তাৰপিছত যাম আমি কনলতা পাৰ্কলৈকে যাম আৰু এনেকৈ ব্ৰহ্মপুত্ৰলৈকে যাব পাৰি আৰু কিবা আছে নেকি নাজানো সুধি চাওঁ বাৰু আমি আকৌ যাত্ৰা কৰি আছোঁ ঘৰৰ ফালে মানে এতিয়া আকৌ ফটো উঠাব আৰু এতিয়া যাম ক'ত যাম আমি কনকলতা পাৰ্কত যাম আৰু আমি বাহিৰলৈকে ওলাই আহি আৰু কাষতে উল্টা কি বুলি কৈছোঁ উল্টা গোসানী এটা আছে মোৰ নামটো সেইটো ভুল হ'ব পাৰে যদি ভুল হৈছে প্লিজ বেয়া নাপাব আৰু ওচৰতে সেইটো অকণমান খোজকাঢ়ি আছোঁ আৰু দেখাই আছোঁ আৰু আপোনালোকক মই নামটো পাহৰি গ'লোঁ উল্টা গোসানী নে কি ক'লা মাইনা উল্টা গোসানী নেকি কমহে ভুল হ'ব প্লিজ বেয়া নাপাব আৰু এইটো মন্দিৰটো হয় আৰু আমি চালোঁ ওচৰৰ পৰা আৰু ইফালে গ'লে হনুমান মন্দিৰ পোৱা যায় আৰু আমাৰ দেৰিও হৈ যাব ঘৰ যাম যিহেতু আৰু হনুমান মন্দিৰলৈকে নাযাওঁ এতিয়া একবাৰ তাত লাগি যাওঁ এই
কনকলতা পাৰ্কলৈ যাম আৰু যাই আছোঁ ধুনীয়াকৈ আৰু এয়া জেল তেজপুৰ চেণ্ট্ৰেল জেল তাৰ কাষেদি যাই আছোঁ কনকলতা যাব লাগিলে ইফালে যাব লাগিব আমাৰ এতিয়া এই ভয় খাইছিলে মানে ওপৰেদি একেলাই যাব লগাৰ কাৰণে আৰু ই ৰিক্সাৰ লগত অকণমান প্ৰব্লেম হ'ল মানে সি কৈছিল 200 টকা দিব লাগিব বুলি আমি য'ৰ পৰা আহিছিলোঁ এতিয়া তাক লগা হ'ল 250 টকা লাগিল মানে 50 টকা আনিলে বেছি হৈ গ'ল কিয় নাজানো আৰু মই যাই চাওঁ বাৰু আমি কনকলতালৈকে নাযোৱাৰ কাৰণ হ'ল তাতে পাহাৰৰ ওপৰত আৰু ই ৰিক্সাৰ উল্টা পুল্টা বকাৰ কাৰণে এই ভয় খোৱাৰ কাৰণে আমি তাক নগ'লোঁ আৰু কেতিয়াবা যদি মই আহিলে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া ঘৰলৈকে যাম এইখিনি এতিয়া গাড়ী চাড়ীও নাই আমি তাক পঠালোঁ তাক কৈছিলোঁ একেলগে যাম বুলি কিন্তু কথা হ'ল কি সি ক'লা নহয় আমাৰ দেৰি হ'ব বুলি ক'লা দেৰি হ'ব বুলি কৈ সি গুচি গ'ল আৰু এতিয়া আমি যাই আছোঁ খোজকাঢ়ি আৰু আগত গাড়ী পালে উঠি যাম আৰু গাড়ী আৰু আপোনালোকেও যদি আহে তেতিয়াহ'লে মানে পূৰা ফিক্স কৰি ল'ব আৰু যদি আমাৰ আৰু এটা থাকিলে হয় তেতিয়া আমি গ'লোঁ হয় প্ৰব্লেম নাছিল এতিয়া এই আৰু মই সেইকাৰণে অলপ ভাল নালাগে যাবৰ কাৰণে সেইকাৰণে নগ'লোঁ আৰু খেলাত ব্যস্ত আছে সেইকাৰণে বোলে গাড়ীখন নাযায় এতিয়া আমি খোজকাঢ়ি যাব লাগিব আৰু ফাইনেলি ই ৰিক্সা এখন পালোঁ আৰু ই ৰিক্সাত যাই আছোঁ বঢ়িয়াকৈ আমি মিছন চাৰিআলিলৈকে মোৰ ইয়াতে তেজপুৰত ফ্ৰেণ্ড এজন আছিলে এয়া প্ৰেম ভাই কিন্তু ইয়াক মই কৈছিলোঁ একেলগত যাম বুলি ই মানে মিছ কৰি দিলা সেইকাৰণে আমাৰ তালৈকে যাব নহ'ল কনকলতা যাব নহ'ল যাম আৰু ভালকৈ ফুলিম আৰু টকা দিলে ন লগ পাম আৰু কোনোবা দিনা তেজপুৰ আহিলে একদম সঁচাকৈ মই চিয়'ৰ একদম সময় দিমেই মানে একলগত দিলে এইবাৰ যেতিয়া আহিম প্ৰেমৰ লগত আমি ঘূৰিম আৰু বহুত কিবা ঠাই ৰখি গ'ল মানে মোৰ ঘূৰিবৰ কাৰণে তেতিয়ালৈ যাম আৰু দিয়া বাৰু মই যাওঁ এতিয়া বাই বাই গাড়ীত আহি ধুনীয়াকৈ দুটা বহি আছোঁ আৰু এতিয়া ধুনীয়াকৈ ঘৰলৈকে যাবলৈকে আহি গ'লোঁ ৰেষ্ট কেনে লাগছে নাই পিছত ইফালে আৰু এখন ঘৰ দেখাই দিয়াচোন সিহঁতে পূৰা গুলি যাওঁতে মানে তেজপুৰত যেতিয়া আহিলোঁ মানে ৰেষ্ট খেলি আহি থাকে আজি পূৰা ৰেষ্ট খেলি আহি আছে ক'লোঁ আহি অলপ দেখা দিওঁ মাত্ৰ আকৌ গুলি যাওঁতে মানে স্পীড ব্ৰেকাৰ আছে নাই খৰ হৈ গৈছিলে আহি আছে পিছফালে তিনিখন লগত লাগিছে আগত এখন যাই আছে পিছত এখন আগত এখন আহিছে মানে পূৰা তিনিখনে ৰেষ্ট খেলি আহি আছে আগৰখনৰ কষ্ট এইখন কষ্ট কৰিলা এইখন চাই লোক লাগি আহি আছে লোক লাগি আহি আছে এই লোক লাগি আহি আছে এইফালে এইখন কষ্ট কৰিলা ইহঁতৰ পেচেঞ্জাৰহঁতৰ মুখত ইহঁতৰ ড্ৰাইভাৰকেইটাৰ মুখত তামাম হাঁহি ইয়াক গবা মাৰিব কৈ আছে আছোঁ এবাৰ পিছত তাৰমানে দুখন হ'ল সিহঁতৰ লাগি থাকিব ঘৰ আহি পাই গ'লোঁ জেঠিহঁতৰ ঘৰত সোমালোঁ তাতে ভাত চাত খালোঁ ভাত খাই মাংস লৈ আহিলোঁ আৰু অলপ কিবা কিবি লৈ আহিছোঁ আৰু এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি ৰেষ্ট লওঁ বহুত ভাগৰ লাগিছে আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাইছে তেনে পেজটো ভিডিঅ'টো শেষ কৰা বুলি কৈছিলোঁ কিন্তু আৰু অলপমান দেখাই দিওঁ ইয়াত দেউতাই ইয়াতে নেহুৰ পিঁয়াজ আনি এতিয়া বাকী আছে মাংসটো তাৰমানে আজি ইয়াত বনাব দেউতা বনাওঁ তেতিয়া মই অলপ ঘুমাওঁ সিফালে দেউতাই ভাত বনাই আছে আৰু ইফালে এই তাৰমানে মাইক ক'ত কি হ'ল কি হোৱা নাই চব কথা কৈ আছে আৰু মায়ে তাৰমানে গা বেয়া হৈছিল কাৰণে গা ভাল পাইছে নাই গা ভাল পাইছো মই যাম বনাবা এনে অলপ বাগাত দি লৈছো মই ঘুমাম মোৰ গা বহুত বেয়া লাগিছে ভাত খাব লাগিব নহয় ভাত নাখাওঁ কিজানি তেতিয়া ঘৰতে ভাত খাইছোঁ মই ঘুমাওঁ